মণ্ডলী দ্বাৰা পৰিচালিত এয়া আপোনালোকৰ মাজত সৃষ্টি পাতনি। আজি আমি আপোনালোকৰ মাজত পবিত্ৰ বাইবেলৰ সৃষ্টিৰ পাতনি আজি নাটকখনি পৰিৱেশন কৰিবলৈ লৈছোঁ। ইয়াত পৰিৱেশন কৰোঁতে হয়তো ক'ৰবাত ভুল ত্ৰুটি লৈ যাব পাৰে। আপোনালোকে যেন এই ভুল ত্ৰুটিখিনি শুধৰাই লয়। এয়া আপোনালোকৰ মাজত সৃষ্টিৰ পাতনি। সৃষ্টি পাতনিতে ঈশ্বৰ বিহুৱাই আকাশ মণ্ডল আৰু পৃথিৱী সজিলে। ঈশ্বৰৰ প্ৰতিমূৰ্তিৰে মানুহ সৃষ্টি কৰিলে। এইবিলাকক ৰাখিলে। So
ফল খাব পাৰিবা। কিন্তু আলবেয়া জ্ঞান দেউতাৰ এই বৃক্ষৰ ফল ধৰে নাখাবা। যিদিনা তুমি এই বৃক্ষৰ ফল খাবা সেইদিনা তোমাৰ অৱশ্যে মৃত্যু। তোমাৰ অহকাৰী খবৰ নিমিত্তে তোমাৰ কামীৰ হাড়েৰে এগৰাকী স্ত্ৰী নিৰ্মাণ কৰি তোমাক দিম। তেতিয়াহ'লে তেওঁ মোৰ হাড়ৰো হাড় মঙহৰো মঙহ, তেওঁক নাৰী বুলি মতা হয়। সেই সময়ত আদম আৰু হাৱা বিবস্ত আছিল, কিন্তু তাক তেওঁলোকে লাজ বুলি নাজানিছিল। ঈশ্বৰ জিহুৱাই নিৰ্মাণ কৰা সকলো বনৰীয়া জীৱ জন্তুৰ মাজত সৰ্পও আছিল। সৰ্প অতি টেঙৰ আৰু চতুৰ আছিল। এই এডলবাৰীৰ গছবোৰৰ ফল আমি খাব পাৰোঁ, কিন্তু বাৰীৰ মাজত থকা গছবোৰৰ ফল নাখাবা নুচুবা বুলি কৈছে। তাকেই কৰিলে আমাৰ মৃত্যু হ'ব। দৰাচলতে তোমালোকে নমৰে, কিয়নো ঈশ্বৰে জানি থৈছে যিদিনাই তোমালোকে এই গছৰ ফল খাবা সেইদিনাই তোমালোকৰ চকু মুকলি হৈ তোমালোকে ঈশ্বৰৰ নিচিনা ভাল বেয়া জানা হৈ ঈশ্বৰৰ নিচিনা হ'ব। ফল খাবলৈ ভাল হ'ব আৰু দেখাত লোভনীয় আৰু জ্ঞান লাভ কৰা কথাটো মনোমোহা বুলি ভাবি তেতিয়াই নাৰীগৰাকীয়ে কেইটামান ফল চিনাক্ত কৰিলে আৰু তেওঁৰ লগত থকা গিৰিয়েককো দিলে। তাতে তেওঁ খালে। তেতিয়া তেওঁলোকৰ চকু মুকলি হ'ল। তেওঁলোক যেন বিবস্ত অৱস্থাত আছে সেই বিষয়ে বুজি পালে। সেয়ে তেওঁলোকে ডিমুৰ গছৰ পাতবোৰ একেলগে যোৰা লগাই নিজৰ কাৰণে কফি চিলাই ল'লে। যেতিয়া সন্ধ্যাবেলা শীতল বতাহ ববলৈ ধৰিলে, তেতিয়া সেই মানুহ আৰু স্ত্ৰীয়ে ঈশ্বৰ জিহুৱাৰ পূজাৰ শব্দ শুনিবলৈ পালে আৰু তেওঁৰ সৈতে সাক্ষাৎ নহ'বলৈ গছবোৰৰ মাজত তুমি ক'ত আছা? মই বাৰীত লুকাই আছোঁ। মোৰ বিবস্ততাৰ কাৰণে মই ভয় কৰি লুকাই আছোঁ। তুমি যে বিভক্ত তাক তোমাক কোনে ক'লে? মই যি গছৰ ফল নাখাবা বুলি নিষেধ কৰিছিলোঁ তাক তুমি খালা নেকি? আপুনি যি স্ত্ৰীগৰাকীক সংগীত কৰিলে তেওঁৱে সেই গছৰ ফল দিনত মই তাত খালোঁ। হে নাৰী, তুমি এইটো কি কৰিলা? ছয়তানে মোক ছলনা কৰি ঘূৰালে, সেয়ে মই খালোঁ। সৰ্প, তোৰ এই কাৰ্যৰ কাৰণে তুমি সকলো ঘৰচীয়া আৰু বনৰীয়া প্ৰাণীৰ মাজত তোকেই অভিশপ্ত কৰা হ'ল। তই পেটেৰে গতি কৰিবি আৰু গোটেই জীৱনকালত ধূলি খাবি। মই তোৰ বংশ আৰু
নাৰীৰ বংশৰ মাজত শত্ৰুতা সৃষ্টি কৰি তেওঁ তোৰ মূৰ গুৰি কৰিব আৰু তই তেওঁৰ ভৰিৰ উলুহাগুৰি কৰিবি। হে নাই, মই তোমাৰ গৰ্ভৰ বেদনা অতিশয় ৰূপে বৃদ্ধি কৰিম। তুমি কষ্টেৰে সন্তান প্ৰসৱ কৰিবা আৰু স্বামীলৈ তোমাৰ ইচ্ছা থাকিব, কিন্তু তেওঁ তোমাৰ ওপৰত অধিকাৰ চলাব। আদম, মই যি গছৰ ফল তোমাক খাবলৈ নিষেধাজ্ঞা কৰিছিলোঁ, তুমি তোমাৰ স্ত্ৰীৰ কথা শুনি তাক খোৱাৰ হেতুকে তাৰ কাৰণে ভূমিৰ অভিশপ্ত হৈছে। তুমি জীৱনৰ গোটেই কালত কষ্টেৰে পৰিশ্ৰম কৰি তাৰ পৰা খাবলৈ পাবা। ভূমিয়ে তোমালৈ কাঁইট আৰু কাঁইটীয়াৰ গছ উৎপন্ন কৰিব। তুমি পথাৰৰ শস্য ভোজন কৰিবা। মাটিলৈ উলটি নোযোৱা পৰ্যন্ত মূৰৰ ঘাম মাটিত পেলাই তুমি আহাৰ কৰিবা, কিয়নো তোমাক মাটিৰ পৰা লোৱা হৈছিল। তুমি ধূলিৰ মাটি আৰু ধূলিলৈকে উলটি যাবা। মানুহে নিজৰ ভাইটিয়াৰ নাম হাৱা ৰাখিলে। হাৱা মানে জীৱিত, কিয়নো তেওঁ সকলো জীৱিত লোকৰ মাতৃ। ঈশ্বৰ জিহুৱাই আদম আৰু হাৱাৰ এডম বাৰীৰ পৰা উলিয়াই পঠালে। ঈশ্বৰৰ আজ্ঞা নমনাৰ কাৰণে আদম আৰু হাৱাই অনন্ত জীৱন জীয়াই থকাৰ সুযোগ হেৰুৱালে। ঈশ্বৰৰ বাক্য নমনাৰ কাৰণে পাপ কৰিলে। পুনৰবাৰ ঈশ্বৰক কোটি কোটি ধন্যবাদ কৰিছোঁ। এয়াই আছিল আপোনালোকৰ আগত মঞ্চস্থ কৰা সৃষ্টিৰ পাতনি নাটক। নাহৰকটীয়া মণ্ডলীয়ে আপোনালোকৰ আগত অভিনয় কৰি দেখুৱালে। এই অভিনয় কৰোঁতে ক'ৰবাত যদি তেওঁলোকৰ ভুল ত্ৰুটি ৰৈ গৈছে, সেয়া আপোনালোকৰ ওচৰত সকলোৱে ক্ষমা প্ৰাৰ্থী। আৰু এই নেপথ্যৰ পৰা যি কথা আপোনালোকলৈ আগবঢ়ালোঁ, নেপথ্যৰ পৰা ময়ো আপোনালোকৰ ওচৰত ক্ষমা বিচাৰিছোঁ। ধন্যবাদ। Praise the Lord. ধন্যবাদ।